নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া হ'ল মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম কৰি থকা কিছু দৃশ্য। এটা নতুন আপডেট। দলংখনৰ কামনো কিমান আগবাঢ়িছে, কিমান কাম কৰিছে তাকে দেখাম বুলি আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰি লৈ আহিছোঁ। ভিডিঅ'টো চাওক। বনুৱাসকলে কাম কৰি থকা হৈছে। বৰ্তমান ভিডিঅ' কৰিব নিদিয়ে, আজিকালি কিবা আঁতৰৰ পৰা ভিডিঅ' কৰিবলগীয়া হৈছে। চাওক, এটা কিমান সুন্দৰ পৰিৱেশ, তাৰ মাজতে বনুৱাসকলে কাম কৰি আছে। হ'ব আৰু বেছি দিন নালাগে চাগে, 2024 দলঙৰ কাম শেষ কৰিবলগীয়া কথা আছে। এজন মানুহক মেলি ওপৰলৈ লৈ যোৱা হৈছে, কাম কৰি আছে। পানী টেংকাৰ সৈতে ওপৰৰ ঢলাইত পানী মাৰি থকা হৈছে। সুন্দৰভাৱে কাম কৰি থকা হৈছে বাৰু বৰ্তমান। এইটো দলঙৰ ওপৰত পাৰিবলৈ চিৰিবিলাক বনাই আনি থৈ দিয়া হৈছে, পাইল কৰি থোৱা হৈছে আৰু কম দিনৰ ভিতৰতে ওপৰত লগাব চাগে। এইটো গুদাম, বহুত হাজাৰ ওপৰত দলঙৰ ওপৰত লগাই দিয়াটো গাৰ্ডাৰনেছ কি বুলি কয়, সেইবিলাক বনাই থকা হৈছে গুদামত। ইয়াতে মেনুফেকচাৰিং হয়, ইয়াতে বনায় বস্তুটো। চব বহুত বনাই থকা হৈছে। পৰিৱেশটো কিবা এটা ভাল লাগিছে। হ'ব আৰু বেছি দিন নালাগে, দলং হৈ যাব পাৰে। কামটো ইমান দ্ৰুতগতিত চলা নাই, বনুৱাসকলক কম দেখিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।